প্ৰিয় দৰ্শক, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি গোচৰ প্ৰক্ৰিয়া চলি আছে ন্যায়ালয়ত, তাৰ শুনানি 17 জানুৱাৰীত যিহেতু আকৌ পুনৰ হ'ব, গতিকে সেই 17 জানুৱাৰীৰ দিনাখন কিন্তু আকৌ বৰ্তমান যি শুনানি প্ৰক্ৰিয়া হ'ব, সেই শুনানিৰ কাৰণে এতিয়া সিদ্ধাৰ্থ শৰ্মাই আহিবলৈ ভয় কৰিছে। জুবিন গাৰ্গৰ যি মেনেজাৰ আছিলে, সেই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কিন্তু শুনানি দিবৰ কাৰণে আহিবলৈ ভয় কৰিছে আদালতলৈ। আৰু সি আবেদন কৰিছে যে সি যি শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰিব বা সি দিব লাগিব, সেই শুনানি প্ৰক্ৰিয়া ভিডিঅ' কনফাৰেন্স যোগেদি যাতে সি আদালতলৈ নহাকৈ জেলৰ ভিতৰৰ পৰা যাতে সি কৰিব পাৰে, সেইকাৰণে সি আবেদন জনাইছে। গতিকে সি পাখণ্ড এতিয়া ভয় কৰিছে যে তাক পাব্লিকে মাৰিব নেকি, পিটিব নেকি বা মাৰি পেলাব নেকি, সেইকাৰণে সি ভয় কৰিছে আৰু আদালতলৈ নহাকৈ সি এতিয়া ভিডিঅ' কনফাৰেন্সৰ যোগেদি জেলৰ পৰাই শুনানি কৰিবৰ কাৰণে সি আবেদন জনাইছে। গতিকে এই পাখণ্ডৰ কথা ভাবক, কিমান ভয়াতুৰ হৈ আছে এতিয়া সি। হয়, ভয় কৰিব লাগিব। সি জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰি সি বাচি যাব নোৱাৰে, কেতিয়াও বাচি যাব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, আৰু এটা কথা, তাৰ যিটো মহাবীৰ একুৱা ব্যৱসায়িক প্ৰতিষ্ঠান, তাৰ যিখিনি যাৱতীয় নথি পত্ৰ আছে সেইখিনি আদালতে বিচাৰিছে, জমা দিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে, জমা দিব লাগিব। এতিয়া জুবিন গাৰ্গৰ তদন্ত গোচৰটো চলাই যাবৰ কাৰণে জিয়াউল কামাৰ জ্যেষ্ঠ অধিবক্তা হয় আৰু তেখেতক দায়িত্ব অৰ্পণ কৰিছে চৰকাৰে, আৰু চৰকাৰৰ সেই দায়িত্ব পালন কৰিবৰ কাৰণে তেওঁ প্ৰস্তুতি আৰম্ভ কৰি দিছে। গোটেই ঘটনাখিনি তেওঁ বুজিবলৈ চেষ্টা কৰিছে, কাৰণ গোটেই কাহিনীটো বুজিব লাগিব, তাৰপিছতে তেওঁ ঘটনাটো আগুৱাই নিব পাৰিব, মানে গোচৰ প্ৰক্ৰিয়াটো আগুৱাই নিব পাৰিব। সেই কথা তেওঁ উল্লেখ কৰিছে, নিজে এতিয়া উল্লেখ কৰিবলৈ কৰিছে। আৰু লগত তেওঁ 5জন ব্যক্তিক নিয়োগ কৰিছে তেওঁৰ লগত, আৰু সেই 5-6জন মিলি তেওঁলোকে সেই গোচৰ প্ৰক্ৰিয়া নিয়াৰিকৈ তদন্ত প্ৰক্ৰিয়া চলাই যাম বুলি তেওঁলোকে আশ্বাস দিছে। ইতিমধ্যে ভিডিঅ' যোগেদি সংবাদমেলত ইতিমধ্যে ব্যক্ত কৰিছে জিয়াউল কামাৰে। তেওঁ হৈছে এজন জ্যেষ্ঠ অধিবক্তা। জুবিন গাৰ্গ ডাঙৰীয়া গোচৰ তেওঁ ভাল ধৰণে চলাই যাম বুলি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু লগতে যিহেতু অমৃত প্ৰভা মহন্তই জামিনৰ কাৰণে আবেদন কৰিছিলে আৰু সেই আবেদন নাকচ হৈছে, আৰু অন্যান্য যিকেইটা অভিযুক্তই অধিবক্তা নিয়োগ কৰিলে, গতিকে তাৰ বিপক্ষে এটা যুঁজিব, সেইসকলৰ বিৰুদ্ধে যুঁজিব এতিয়া আমাৰ এই যি অধিবক্তা দল নিয়োগ কৰা হৈছে, স্পেচিয়েল প্ৰচিকিউটৰ টীম যিহেতু এটা গঠন কৰা হৈ গ'ল, এই 5জনীয়া দলটো, ইয়াৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰ তেওঁ যিহেতু প্ৰতিনিধিত্ব কৰিব গোটেই দলটো, আৰু জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। আৰু এটা কথা এতিয়া ইয়াত উল্লেখ কৰিছে, যিহেতু তেওঁ কৈছে যে তেওঁৰ ওপৰত চৰকাৰে গধুৰ দায়িত্ব দিছে তেওঁক, গতিকে সেই গধুৰ দায়িত্ব পালন কৰিবৰ কাৰণে তেওঁ সাজু হৈ উঠিছে। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ তুংগত উঠিছে, আৰু তেওঁ ইতিমধ্যে কেইটামান কথা উল্লেখ কৰিছে যে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত সকলো কাম আমাৰ দলটোৱে আগবঢ়াই নিব, এই কথা তেওঁ আশ্বাস প্ৰদান কৰিছে। আৰু আইনগত প্ৰত্যাহ্বান আদালতত থাকিবই বুলি কৈছে, আইনগত যি প্ৰত্যাহ্বান আদালতত থাকিব বুলি তেওঁ উল্লেখ কৰিছে, আৰু যাৰ বাবে পৰৱৰ্তী শুনানি কিন্তু 17 জানুৱাৰীত হ'ব বুলি যিহেতু ন্যায়ালয়ৰ ফালৰ পৰা দিছে। আৰু সেই শুনানি দিনটোত কিন্তু যাবই লাগিব সিদ্ধাৰ্থ শৰ্মা, সুশৰীৰে যাবই লাগিব আদালতলৈ শুনানি দিবৰ কাৰণে, কাৰণ সি ভয় কৰিছে পাখণ্ড পিশাচটোৱে জুবিন গাৰ্গৰ হত্যাকাণ্ড কৰি এতিয়া সি বাচি যাম বুলি ভাবি কিন্তু ভিডিঅ' কনফাৰেন্সৰ যোগেদি সি যিহেতু শুনানি দিম বুলি কৈছে, গতিকে সেইটো কেতিয়াও সম্ভৱ নহয়, সি যাবই লাগিব সুশৰীৰে, কাৰণ সি মৃত্যুলৈ ভয় কৰিছে। আৰু শ্যামকানু মহন্ত, এইকেইটা পিশাচ, আৰু চাৰ্জ ফ্ৰেম হোৱাৰ সম্ভাৱনা নাই বুলি কৈছে 17 জানুৱাৰীত যিহেতু শুনানি হ'ব, আৰু তেতিয়া সেই দিনটোতো কিন্তু চাৰ্জ ফ্ৰেম হোৱাৰ কোনো সম্ভাৱনা নাই বুলি ইতিমধ্যে জিয়াউল কামাৰে উল্লেখ কৰিছে, তেওঁ মন্তব্য ব্যক্ত কৰিছে। আৰু এটা কথা, জামিন আবেদন যিহেতু কৰিছে অমৃত প্ৰভা মহন্তই, গতিকে আৰু বাকীকেইটাও সেই একেধৰণেই যিহেতু যুঁজা চলাইছে, গতিকে সিহঁতৰ সেই পিশাচকেইটাৰ বিৰুদ্ধে এটা ভালকৈ যুঁজিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে, আৰু জুবিন গাৰ্গক ন্যায় দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে জিয়াউল কামাৰে। তেওঁ এজন যিহেতু জ্যেষ্ঠ অধিবক্তা হয়, আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীমৰ তেওঁ দায়িত্ব বহন কৰিছে, যিহেতু তেওঁক দায়িত্ব দিছে চৰকাৰে, আৰু সেই দায়িত্ব আখৰে আখৰে পালন কৰিম বুলি তেওঁ ইতিমধ্যে কৈছে। আৰু বন্ধুসকল, এতিয়া আমি সেই পিশাচকেইটাক কিন্তু আমি কেতিয়াও হাৰি যাবলৈ দিব নোৱাৰোঁ, পিশাচকেইটা হাৰি যাবলৈ আমি দিব নোৱাৰোঁ বুলি কৈছোঁ, নোৱাৰোৱেই, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাণ্ড কৰি আমাক যিমান কষ্ট দিছে সিহঁতেও কষ্ট পাবই লাগিবই, এইটো 100% আমি কৈ দিছোঁ যে কেতিয়াও হাৰি যাবলৈ দিব নোৱাৰোঁ। আৰু ভাল লাগিছে যে এতিয়া 5জনীয়া যি দল, লোক অধিবক্তা দল গঠন কৰি দিছে চৰকাৰে, আৰু সেইকাৰণে কিন্তু এই টীমটো গঠন কৰোঁতে অলপ পলম হৈছে, পলম নোহোৱাকৈ আগতে কৰিব লাগিছিলে গঠন এই প্ৰচিকিউটৰ টীমটো, জুবিন গাৰ্গক গোচৰ প্ৰক্ৰিয়াটো নিয়াৰিকৈ চলাই যাবৰ কাৰণে। কাৰণ এতিয়া সেই পিশাচকেইটাই নিজাববীয়াকৈ যিহেতু অধিবক্তা নিয়োগ কৰিবলৈ সুবিধা পালে, সক্ষম হ'ল, শক্তিশালী হৈ উঠিলে গোপনে, আমি নজনাকৈ, গতিকে সেইখিনি হ'বলৈ দিব নালাগিছিলে। সেইখিনি হোৱাৰ আগতে আমাৰ এই জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় দিবৰ কাৰণে এই যিটো টীম গঠন কৰা হ'ল, লোক অধিবক্তা দল, প্ৰচিকিউটৰ টীম, এইটো বহুত আগতেই গঠন কৰিব লাগিছিলে। তথাপি যে কি নহওক, আমি আশ্বাস দিছে যেতিয়া
আমি বিশ্বাসত লৈছোঁ, আশ্বাসত লৈছোঁ যিহেতু যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় দিব। এই দলটোৱে জিয়াউল কামাৰ মহোদয়ক মই আহ্বান জনাইছোঁ যে আপোনালোকে নিৰপেক্ষভাৱে তদন্ত কৰক, জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়ক, গৰিমা শইকীয়া গাৰ্গক ন্যায় দিয়ক আৰু সমগ্ৰ জুবিন প্ৰেমিক ন্যায় দিয়ক। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু, এইটো সকলোৱে জানে, হিয়াৰ আমঠু হাৰ্ট থ্ৰব জুবিন গাৰ্গ। তেখেতৰ বিষয়ে আমি কথা কৈ শেষ কৰিব নোৱাৰোঁ, তেওঁৰ বৰ্ণনা দি আমি শেষ কৰিব নোৱাৰোঁ। তেওঁ দীঘলীয়া পৰিক্ৰমা, তেওঁৰ জীৱনৰ গোটেই সময়খিনি আমাকে দিলে, গোটেই সময়খিনিত গোটেই জীৱনকালটো আমাকে সমৰ্পণ কৰি দিলে। কিন্তু আমি তেওঁক কি দিছোঁ, আমি কি দিব পাৰিছোঁ? আমি একো দিব পৰা নাই। কিন্তু আমি যাতে ন্যায় দিব পাৰোঁ তাকে আমি কামনা কৰিছোঁ। জিয়াউল কামাৰৰ প্ৰতি আহ্বান জনাইছোঁ জ্যেষ্ঠ অধিবক্তাজনক যে আপুনি নিৰপেক্ষভাৱে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈ জুবিন গাৰ্গ ডাঙৰীয়াক সহায় কৰক, জুবিন গাৰ্গ ডাঙৰীয়াক মানে ন্যায়কৈ নিৰপেক্ষভাৱে ন্যায় দিয়ক আৰু সেই পিশাচকেইটাক উপযুক্ত শাস্তি যাতে পায় ব্যৱস্থা কৰি দিয়ক। যিখিনি ধাৰা লগাইছে সেই ধাৰাখিনি সম্পূৰ্ণৰূপে নিৰপেক্ষভাৱে ধাৰা লগাইছেনে নাই, গতিকে সেইবোৰ তদন্ত হ'ব লাগে, ক্ষীপ্ৰতৰভাৱে তদন্ত কৰক, জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়াৰ সহায় কৰক, তাকে কামনা কৰিছোঁ। সমগ্ৰ অসমবাসীয়ে আপোনালোকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি ৰাখিছে আৰু বিশ্বাসত লৈছে আপোনালোকক যে আপোনালোকে নিৰপেক্ষভাৱে তদন্ত কৰিব। কাৰণ এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে সেইখিনি ইতিমধ্যে যিহেতু ৰাজহুৱা হোৱা নাই, ৰাজহুৱা হ'বৰ কাৰণেহে আমি যিহেতু শুনানি প্ৰক্ৰিয়াটো ভাল ধৰণে হওক, গোচৰ প্ৰক্ৰিয়া তদন্ত ভাল ধৰণে হওক আৰু সোনকালে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাওক আৰু ৰাজহুৱা হওক সোনকালে, সেইকাৰণেহে আমি আপোনালোকক যিহেতু আশ্বাসত লৈছোঁ আৰু গঠন কৰা হৈছে আপোনালোকৰ টীমটো যিহেতু যে সোনকালে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় প্ৰক্ৰিয়াটো গোচৰটো সমাপ্তি হওক, জুবিন গাৰ্গে ন্যায় পাওক, সেইকাৰণে আপোনালোকক নিয়োগ কৰা হৈছে। যিহেতু আপোনালোকে নিৰপেক্ষভাৱে তদন্ত ভাল ধৰণে কৰক, আমাৰ সেয়াই দাবী, আপোনালোকৰ প্ৰতি আহ্বান অনুৰোধ। আপোনালোকে যিমান পাৰে সোনকালে কৰিবলৈ চেষ্টা কৰক, আমি সেইটোকে কামনা কৰিছোঁ। আৰু সেই সিদ্ধাৰ্থ শ্যামকানু পিশাচকেইটাৰ আৰু উপযুক্ত শাস্তি পাব লাগিব। সেই গোটেইকেইটা যিমানকেইটা লগত আছে, জুবিন গাৰ্গৰ লগত যিমানখিনি আছিলে আৰু সেই ইয়ত পাৰ্টিত আৰু যিখিনি লগত আছিলে এই প্ৰবাসী অসমীয়া ছিংগাপুৰৰ, সেই যিখিনি নাহিলে সেইখিনি ব্যৱস্থা কি হ'ব আপোনালোকে বিচাৰ কৰিব। কাৰণ ইনভেষ্টিগেশ্যন কৰিবলৈ হ'লে গোটেই মানুহখিনি দৰকাৰ আছে, গোটেই মানুহখিনি লগত লৈ ইনভেষ্টিগেশ্যন কৰিব লাগিব, তেতিয়াহে জুবিন গাৰ্গে ন্যায় পাব। সেই কথাটো সকলোৱে জনা উচিত বা আপোনালোকে অনুভৱ কৰিছে, আপোনালোকে জানে, গোটেই ঘটনাটো আপোনালোকে জানি বুজি লৈ ভালকৈ তদন্ত কৰিব বুলি আশা কৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাণ্ডৰ লগত লিপ্ত হৈ থকা গোটেইখিনি লাগিব, তেতিয়াহে হ'ব ইনভেষ্টিগেশ্যন নিৰপেক্ষ। কাৰণ আমি এতিয়া অনুভৱ কৰিব পাৰিছোঁ যে নিৰপেক্ষ হোৱা নাই নেকি, চাৰ্জশ্বিটখন দুৰ্বল হৈছে নেকি, দুৰ্বল চাৰ্জশ্বিটৰ হতুৱাই আইনৰ সুৰুঙাই দি সেই পিশাচকেইটাক বচাবলৈ চেষ্টা কৰিছে নেকি, আমি তাৰ ওপৰতো আমি দৃষ্টি নিবদ্ধ ৰাখিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াই সোনকালে ন্যায় পাওক, সেয়াই মুঠতে আমাৰ দাবী আৰু পিশাচকেইটা ফাঁচি হওক বা মৃত্যুদণ্ড হওক, তাকে আমি বিচাৰি আছোঁ। এয়া হৈছে আমাৰ সমগ্ৰ জুবিন প্ৰেমীৰ দাবী, ফাঁচি হ'বই লাগিব। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰি সিহঁতে কি বাচি থাকিবলৈ পাম বুলি ভাবিছে নেকি, বা আমি বাচি থাকিবলৈ দিম নেকি সিহঁতক? নোৱাৰোঁ কেতিয়াও, আমি কেতিয়াও সহ্য কৰিব পৰা নাই জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাণ্ড কৰা পিশাচকেইটাক আমি এৰি নিদিওঁ। আৰু এতিয়া সেই তাকে লৈ সিদ্ধাৰ্থ শৰ্মাই ভয় কৰিছে যে শুনানি দিবলৈ আহিবলৈ। এতিয়া কাৰাগাৰতে থাকিয়েই যিহেতু ভিডিঅ' কনফাৰেন্সৰ যোগেদি যিহেতু সি শুনানি দিম বুলি কৈছে আৰু আদালতে সি সুশৰীৰে মানে আহিবলৈ সি ভয় কৰিছে, কাৰণ কোনোবাই তাক হত্যা কৰি পেলাব, মাৰি পেলাব পাব্লিকে, সেইকাৰণে সেইবিলাক ব্যৱস্থা কৰিবৰ কাৰণে সি আবেদন জনাইছে। গতিকে নাকচ হ'ব লাগিব সেইবিলাক। গতিকে এইখিনিকে কৈ মোৰ চমু ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ, বন্দে মাতৰম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ।